হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ এণ্ডি ক্ৰিয়েশ্যনৰ নতুন এটি ভিডিঅ'লৈ। আজি বহু দিনৰ মূৰত মই আপোনালোকৰ ওচৰলৈ এটি লং ভিডিঅ' লৈ আহিছোঁ। আচলতে গেপ বহুত বেছি হৈ যায় বিভিন্ন কাৰণত, আৰু এই ভিডিঅ' ক্লিপকেইটা বহুত পুৰণাই হয়। মই এটা ৰুম টুৰ আপোনালোকক দিবলৈ লৈছোঁ। কেইবাদিনো আগতে, মানে বহুদিন আগতে, কেইমাহমানৰ আগত আমি অৰুণাচলৰ শ্বেৰগাঁও গৈছিলোঁ, আৰু তাতে আমি যিটো ৰুমত আছিলোঁ সেই ৰুমটোৰ টুৰ মই আজি আপোনালোকক দিবলৈ লৈছোঁ। দেখুৱাম ভিতৰত কি আছিল কি নাই। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব। আমি থকা এই ৰুমটো সম্পূৰ্ণ ভিতৰৰখিনি ইণ্টেৰিয়ৰখিনি উডেন হয়, আৰু এইটো মই এটা শ্বৰ্ট ভিডিঅ'ত দেখাইছিলোঁ। এইটো বুখাৰী বুলি কয়, যিহেতু তাত ঠাণ্ডা বহুত বেছি, গতিকে ঠাণ্ডা নিবাৰণৰ কাৰণে তাত এনেধৰণৰ কিছুমান নেচাৰেল ৰুম হিটাৰৰ ব্যৱস্থা কৰা হৈছে। আৰু আমাৰ ৰুমটো দুটা পাৰ্টত বিভক্ত হয়। এই পাৰ্টটো হৈছে তলৰ পাৰ্ট। ইয়াত এখন ডাঙৰ বিচনা আছে, দুজন মানুহ আৰামছে থাকিব পাৰি, সোফা আছে, আৰু এনেকৈ চিৰিৰ জৰিয়তে ওপৰলৈ আহিব পাৰি। এইটো ওপৰৰ পাৰ্ট, ইয়াতো 2-3জন মানুহ আৰামছে থাকিব পাৰি। এইটো তলত ঢালাই কৰি দিয়া হৈছে। খুব ধুনীয়া পৰিৱেশ, আৰু ইণ্টেৰিয়ৰটো কাঠৰ, গোটেইখিনি ভিতৰৰখিনি কাঠৰ হয়। মানে যিহেতু ঠাণ্ডা বহুত বেছি, গতিকে তাত চাগে ঘৰবোৰ এনেকুৱাই হয়। যিখিনি ঘৰ দেখিছিলোঁ আমি এনেকৈ দেখিছিলোঁ। আৰু এই দৰ্জাখনেৰে বাহিৰৰ বেলকনিলৈ যাব পাৰি। মই বেলকনিৰ কিছুমান দিনৰ ক্লিপ ধৰি ৰাখিছিলোঁ, আৰু সেইখিনি আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এয়া বেলকনিৰ বাহিৰৰ দৃশ্য হয়। এই হাতটোতে আমি আছিলোঁ। এই সৰু সৰু হাতবোৰতে মানুহবোৰ থাকে। আৰু এবাৰ চাওকচোন কেনেকুৱা ধুনীয়া এটা দৃশ্য। মানে এয়া পাহাৰ, আৰু এই পাহাৰত এইবোৰ যে গছবোৰ দেখিছে, শুকান গছবোৰ আচলতে আপেল গছ হয়। এইখন আপেলৰ খেতি হয়। আমাৰ সময়খিনি অকণমান আগৰ আছিল যিহেতু, সেইকাৰণে আমি আপেল গছবোৰ এনেকৈ দেখিছিলোঁ। আচলতে তাত আপেল লাগি থকা নাই। হয়তো ছেপ্টেম্বৰ অক্টোবৰ মাহত গ'লে আমি লাগি থকা আপেলবোৰ দেখিলোঁ হয়। আৰু এইফালে কাষেৰে সেইখন নৈ বৈ গৈছে। ৰাতি বা দিনত সেই নৈখনৰ শব্দ ইমান ধুনীয়া এটা শব্দ হৈ থাকে। চাৰিওফালে পাহাৰ, সেউজীয়া নৈ, মানে এনেকুৱা এটা পৰিৱেশত যোৱাৰ আচলতে সৌভাগ্য কোনো সকলোৰে নাথাকে। মই নিজকে সেইকাৰণে বহুত লাকি বুলি ভাবোঁ যে মই ইমান ধুনীয়া এটা পৰিৱেশ উপভোগ কৰিবলৈ পাইছিলোঁ। বেলকনিৰ বাহিৰৰ দৃশ্য আৰু এইখিনি দিনৰ দৃশ্য, সাংঘাতিক ধুনীয়া এটা পৰিৱেশ। ব'লক এতিয়া আকৌ উভতি যাওঁ ৰাতিৰ সময়কণলৈ। মই বাহিৰৰ দৃশ্যখিনি দেখুৱালোৱে। বেলকনিৰ বাহিৰত কেনেকুৱা ধুনীয়া এটা পৰিৱেশ। এনেকুৱা এটা পৰিৱেশত নিজকে ৰাখি আচলতে খুব বেছি ভাল লাগে। আৰু এনেকৈ আমি তললৈ নামি যাব পাৰোঁ। মই কৈছিলোঁ যিটো ঠাণ্ডা তাত বহুত বেছি, গতিকে ঠাণ্ডা নিবাৰণৰ কাৰণে বিভিন্ন ব্যৱস্থাবোৰ তেওঁলোকে কৰি দিয়ে। আৰু মই শ্বৰ্ট ভিডিঅ' এটা দেখুৱাইছিলোঁ। এই বস্তুটো যে আপোনালোকে দেখিছে, এইটোক বুখাৰী বুলি কয়। যিহেতু ঠাণ্ডা তাত বহুত বেছি, এইটো এটা নেচাৰেল হিটাৰ বুলিয়ে ক'ব পাৰি। ইয়াত খৰিৰ সহায়েৰে জুই জ্বলাই দিয়া হয়, আৰু এই যিটো পাইপ আপোনালোকে দেখিছে, সেই পাইপডালেৰে ধোঁৱাখিনি বাহিৰলৈ ওলাই গুচি যায়। তাৰমানে যাতে ভিতৰত ধোঁৱা নাথাকে, সেইকাৰণে পাইপডালৰ ব্যৱস্থা কৰা হৈছে। আৰু ঢাকনিবোৰ লগাই দিয়া হয়, আৰু সেই বস্তুটোৰ তাপত মানে গোটেই ৰুমটো গৰম হৈ থাকে। এইখন তেওঁলোকৰ ফাৰ্ম ষ্টেৰ মেনু হয়, নৰ্দন ফাৰ্ম ষ্টেৰ মেনু হয়। ইয়াতে ধুনীয়াকৈ চোফা টোফা থোৱা হৈছে। এটা টেলিফোনো আছে। আমি বিভিন্ন কাৰণত তেওঁলোকক ফোন কৰি কিবা অসুবিধা হ'লে জনাবও পাৰোঁ। আৰু ইমান ধুনীয়া পৰিৱেশ। এইটো বুখাৰীটোৰ কথা মই আপোনালোকক ক'লোৱেই। তো আমি যিহেতু গোটেই মানুহবোৰে গোটেই জীৱনটো কামেই কৰি থাকোঁ, কাম কৰি কৰি যন্ত্ৰৰ দৰে হৈ যাওঁ, সেইকাৰণে অকণমান সময় নিজৰ ভাল লগা মানুহখিনিৰ লগত এনেকৈ দিব লাগে। অকণমান ওলাই যাব লাগে। এনেকুৱা প্ৰাকৃতিক পৰিৱেশ এটাত নিজকে ৰাখি চাব লাগে আচলতে কিমান ভাল লাগে। আমিও সেইকাৰণে মানে সময় নিমিলেই, তথাপিও তাৰ মাজতে অকণমান সময় উলিয়াই এনেকৈ ওলাই গৈছিলোঁ। মই ভাবোঁ আমি আচলতে কামৰ অজুহাত সকলোৱে দিব পাৰোঁ, কিন্তু তাৰ মাজতে অকণমান নিজৰ কাৰণে সময় উলিয়াব লাগে। নিজৰ ভাল লগা মানুহখিনিৰ কাৰণে সময় উলিয়াব লাগে, আৰু এনেকৈ অকণমান নিজকে সময় দিবলৈ চেষ্টা কৰিব লাগে। জীৱনটোনো কি, যিহেতু আমি জীয়াই থাকিবৰ কাৰণেই কষ্ট কৰোঁ, গতিকে অকণমান জীৱনটো জীয়াই থকাতকৈ, মানে ভালকৈ এনেই জীয়াই থকাতকৈ ভালকৈ জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগে। আৰু এই সময়খিনিৰ অনুভৱখিনিক মই আচলতে সদায় লগত লৈ ফুৰিম, আজীৱন লগত লৈ ফুৰিম। এই অনুভৱখিনিক, এই সময়খিনিক লগত লৈ ঘূৰি থাকিম। মানে ইমান ধুনীয়া এটা পৰিৱেশ, ইমান ভাল লগা অকণমান সময়েই হওক, তথাপিও ভাল লগা। মানে বহুত, আৰু ভাল লগাবৰ কাৰণে বহুত বেছি একো নালাগে। অকণমান সময়, অকণমান বস্তুবিলাকেই আচলতে জীৱনভৰ মনত ৰৈ যায়। আৰু এটা কথা, মোৰ দৃষ্টিকোণৰ লগত আপোনালোকৰ হয়তো নিমিলিবও পাৰে। মই এয়া মোৰ অনুভৱখিনিহে কৈছোঁ। আপোনালোকে কি ভাবে সেয়া মই নাজানো, কিন্তু মই এনেকৈ ভাবোঁ। যিহেতু আমি বহুত বেছি সময় নাপাওঁ, গতিকে যিকণ সময় পাওঁ
অকণমান ভালকৈ জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগে মই ভাবোঁ ভাল আৰু বেয়াৰ মাজতে জীৱন গতিকে বেয়াখিনিক পাহৰি ভালখিনিক লগত লৈ জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগে ভিডিঅ'টো আজি ইমানতে শেষ কৰিবলৈ লৈছোঁ কমেণ্টৰ জৰিয়তে জনাব কেনে পালে আজিলৈ আহিছোঁ বাই